আমি আগৰ পৰাই মেহমুদ মাদানী বা সৈয়দা হামিদ এইসকলৰ সাম্প্ৰদায়িক এজেণ্ডাৰ কথা কৈ আহিছিলোঁ। হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক বিগত সময়ছোৱাত ব্যৱহাৰ কৰি সাম্প্ৰদায়িকতাৰ বিষবাষ্প অসমত সিঁচিছিল, কিন্তু যোৱা লোকসভাৰ পিছৰ পৰা বদৰুদ্দিন আজমল কামত নিদিয়া হৈছে। বদৰুদ্দিন আজমলক অসমৰ ৰাইজে বিজেপিৰ এজেণ্ট, বিজেপিৰ বি টিম বুলি গম পোৱাৰ পাছত এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে বাহিৰৰ পৰা সাম্প্ৰদায়িকতাৰ এজেণ্টক আমদানি কৰিছে। এই সাম্প্ৰদায়িকতাৰ এজেণ্টসকলক অসমৰ মুখ্যমন্ত্ৰীয়ে আউটচোৰ্চিং কৰাত লাগি গৈছে। এতিয়া জমিয়ত উলেমাই হিন্দৰ অফিচিয়েল ৱেবছাইটত RLD ৰাষ্ট্ৰীয় লোক দলৰ পৰা তেওঁ যে ৰাজ্যসভাৰ সাংসদ হৈছিলে, তেওঁ যে সদস্য হৈ আছে, এই কথা ইয়াত লিখা আছে। ৰাজ্যসভাৰ সাংসদগৰাকীয়ে মিছা কথা ক'ব নোৱাৰে, কাৰ পৰা প্ৰতিনিধিত্ব কৰা ক'ব নোৱাৰে। ৰাষ্ট্ৰীয় লোক দল কোন হয়? অজিত সিঙৰ ৰাষ্ট্ৰীয় লোক দল। আজিও তেওঁলোকে NDAৰ লগত আছে আৰু ভয়াৱহ ফটো আহি আছে। প্ৰধানমন্ত্ৰীৰ লগত কি সম্পৰ্ক, কেনেকৈ গাড়ীত গৈছিলে, ক'ৰ পৰা নামিছিলে, এইবোৰ ফটো আহি আছে। এখন তেওঁ দিয়া এফিডেভিট যেতিয়া ৰাজ্যসভাৰ যেতিয়া তেওঁ সাংসদ হৈছিলে, এইখনো আপোনালোকে পঢ়ি ল'ব পাৰে, চাই ল'ব পাৰে 2006 চনত কেনেকৈ উত্তৰ প্ৰদেশৰ পৰা তেওঁ আবেদন কৰিছিলে। গতিকে এই দুয়োটা তেওঁৰ এফিডেভিটখন আৰু তেওঁৰ জামিয়াত উলেমাই হিন্দৰ অফিচিয়েল ৱেবছাইটলৈ গ'লে এইটো জলপটপটকৈ প্ৰমাণ হৈ যায় যে মেহমুদ মাদানী বিজেপিৰ এজেণ্ট। অসমৰ মুখ্যমন্ত্ৰীয়ে বদৰুদ্দিন আজমলক ব্যৱহাৰ কৰি বদৰুদ্দিন আজমলৰ যোগেদি মেহমুদ মাদানীক আমন্ত্ৰণ কৰি আনি সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাব খুজিছে। সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ, তেওঁলোকে এটা প্ৰেছাৰ সৃষ্টি কৰিলে, গোটেই বিষয়টো পৰিৱেশন কৰিলে। গাড়ী নম্বৰ হ'ব, কাৰ গাড়ী কোন বাটেদি আহিছে, নিৰাপত্তাৰক্ষী কেনেকৈ আহিছিলে, বা ক'ত 9 বজাত AIDFৰ কোন কোন সাংসদৰ উপস্থিতিত সভা হ'ল, কোনটো মাৰ্কজত হ'ল, এইবোৰ সকলো কথা কোৱাৰ পাছত এটা হেঁচা পৰি অসমৰ ৰাইজৰ এটা হেঁচাত মেহমুদ মাদানীয়ে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা ঘৃণামূলক, উচতনিমূলক কোনো ধৰণৰ কথা বতৰা ক'ব নোৱাৰিলে, কোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য হ'ল। তাৰ কাৰণে সংবাদ মাধ্যম আৰু অসমৰ জনগণক মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমলৈ মেহমুদ মাদানী আহিছিলে আৰু অসমত প্ৰৱেশৰ পিছত প্ৰায় 12-14 ঘণ্টা হোৱাৰ পাছতো এই বিষয়টো বা মাদানীৰ আগমন অসমৰ ৰাইজে গম পোৱা নাছিলে আৰু অসমৰ অতি শক্তিশালী মুখ্যমন্ত্ৰীও গম পোৱা নাছিলে নিশা 9:30 বজালৈকে। মেহমুদ মাদানী অসমত প্ৰৱেশ কৰিছে কোনফালে আপোনালোকে জানে, যে শ্ৰীৰামপুৰৰ গেটেৰে। গোৱালপাৰালৈ যাবলৈ হ'লে গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা 125 কিলোমিটাৰ, 2 ঘণ্টা সময় লাগে। বাগডোগৰা এয়াৰপৰ্টত অৱতৰণ কৰাৰ পাছত বাগডোগৰাৰ পৰা গোৱালপাৰা পাবলৈ 350 কিলোমিটাৰ আৰু 7 ঘণ্টা লাগে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে শ্ৰীৰামপুৰ গেটত সোমোৱাৰ পিছৰ পৰাই নিৰাপত্তাৰক্ষীয়ে এস্কৰ্ট দি আনি গোৱালপাৰা পোৱাইছেহি। আৰু গোৱালপাৰাত আহি তেওঁলোকে ক'ত আছে? আল চালাম বুলি যিখন হস্পিটেল আছে তাৰ পিছফালে য'ত আজমল ডাঙৰীয়া নিজে থাকে, গোৱালপাৰালৈ গ'লে তাত বাহৰ পাতিছে। আৰু গোটেই বিষয়টো যেতিয়া 8:30 বজাত উত্থাপন কৰিলোঁ, সংবাদ মাধ্যমলৈ আমি প্ৰতিবাদ প্ৰেৰণ কৰিলোঁ যে 144 ধাৰা এতিয়া কিয় নিদিয়ে, এতিয়া মেহমুদ মাদানীক কিয় কৰায়ত্ব নকৰে, তেওঁক কিয় শ্ৰীৰামপুৰৰ পৰা নিৰাপত্তাৰক্ষী দি এক ৰাজআতিথ্য দি গোৱালপাৰালৈ লৈ অনা হ'ল। এই প্ৰশ্নবোৰ উত্থাপন কৰাৰ লগে লগে 9:02 সংবাদ গোষ্ঠীক সম্বোধন কৰাৰ লগে লগে আমি দেখিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে 9:21 এটা টুইট যোগে মেহমুদ মাদানীৰ অহাৰ কথা অসমৰ ৰাইজক ৰাজহুৱা কৰিছে। 9:30 বজাত তেওঁ ছ'চিয়েল মিডিয়া ফেচবুকলৈ গৈ সতৰ্ক দৃষ্টি ৰাখিবৰ কাৰণে নিৰাপত্তাৰক্ষীসকলক নিৰ্দেশনা দিয়াৰ কথা ক'লে। মোৰ এতিয়া কথা হ'ল যে অসমত ইমান বিয়োগম এটা ডাঙৰ বিভাগ আছে, জমিয়ত উলেমাই হিন্দ, এই এটা অনুষ্ঠান যিগৰাকী ব্যক্তিয়ে অলপ দিনৰ আগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰৰোচনামূলক মন্তব্য আগবঢ়াইছিল বা বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছিল, সেইগৰাকী ব্যক্তি আহি অসমত শ্ৰীৰামপুৰ গেটত প্ৰৱেশ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী, অসমৰ গৃহ বিভাগ, অসমৰ ইণ্টেলিজেন্সে গম পোৱা নাই। এই কথা কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে আমি আগতেই মেহমুদ মাদানীৰ লগত দীঘলীয়া বিজেপিৰ যিটো সম্পৰ্ক, ৰাষ্ট্ৰীয় লোক দলৰ পৰা কেনেকৈ তেওঁ ৰাজ্যসভাৰ সাংসদ হৈছিলে, গুজৰাটৰ ভুজত হোৱা ভূমিকম্পত কেনেকৈ 4 লাখতকৈ বেছি ভঙা ঘৰৰ ধ্বংসস্তূপত পৰিণত হোৱা ঘৰৰ ঠিকাটো কোনে পাইছিলে, আৰু সমগ্ৰ ভাৰতবৰ্ষত চৰ্চা আছিলে সাম্প্ৰদায়িক সংঘৰ্ষৰ মূলতে মেহমুদ মাদানীৰ দৰে ব্যক্তিও জড়িত হৈ আছে। এই কথা বতৰাবোৰ যেতিয়া আমি কৈছিলোঁ তেতিয়াই এই কথা
ৰাইজে গম পাইছিলে যে বিজেপিৰ লগত মেহমুদ মাদানীৰ সম্পৰ্ক আছে। হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক ব্যৱহাৰ কৰি মেহমুদ মাদানীক আমদানি কৰি অসমত সাম্প্ৰদায়িকতাৰ তৃতীয় এটেম্প থাৰ্ড এটেম্প এটা কৰিব খুজিছিল। আগৰ দুটা এটেম্পত মেহমুদ মাদানীৰ বক্তব্যৰ যোগেদি কৰিব খুজিছিল, নোৱাৰিলে। ছেকেণ্ড এটেম্প ছৈয়দা হামিদৰ কথা বতৰাৰ পিছত অসমতো ক'লে, দিল্লীতো ক'লে, ছেকেণ্ড এটেম্পতো নোৱাৰিলে। ৰাইজে সকলোৱে এটা যুক্তিৰে, এটা বিজ্ঞানসন্মত আৰু গণতান্ত্ৰিক দৃষ্টিভংগীৰে গোটেই কথাটোৰ আঁতিগুৰি ক'ত এইবোৰ বিশ্লেষণ কৰাৰ ফলত কোনো ধৰণৰ কথা পৰিৱেশ সৃষ্টি নহ'ল, সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি নহ'ল। মেহমুদ মাদানীয়ে এই গোটেই ঘটনাবোৰ যেতিয়া দেখিলে, যিখন চিকিৎসালয়ৰ পিছফালে আজমল চাহাবৰ আতিথ্যত য'ত আছিলে সেইখনৰ পৰা নিশাই তেওঁ ওলাই আহিছে। এনেই গুৱাহাটীৰ য'ত সংবাদমেল আয়োজন কৰিছে তালৈ 2 ঘণ্টা সময় লাগে। এয়াৰপৰ্টৰ কাষতে 10 বজাত সংবাদমেল, 7 বজাত আহিলেও 9 বজাত পায়, কিন্তু নিশা 3 বজাতে ওলাই আহিছে এই বিষয়টোত যাতে জনৰোষৰ বলি নহয়, সাম্প্ৰদায়িকতাৰ পৰিৱেশৰ বিৰোধিতা কৰিলে যাতে তেওঁলোকে বিৰোধিতাৰ সন্মুখীন নহয়। আৰু এই গোটেই ব্যৱস্থাটো অসম চৰকাৰে কৰি দিছে, এইকাৰণে কৰি দিছে, নহ'লে সাধাৰণতে 144 ধাৰা দি মানুহক যাবলৈ নিদিয়ে সেই ঠাইলৈ। প্ৰথম। দ্বিতীয়, যিটুকুৰা ঠাইলৈ গৈছে 2খন ফটো সকলোৱে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। 2খন ফটো য'লৈ গৈছে তালৈ কোনো মানুহকে যাবলৈ দিয়া নাই, আনকি সাহায্য দিবলৈ যোৱা মানুহকো তালৈ পুলিচে যাব দিয়া নাই, ঘূৰাই পঠাইছে। কিন্তু মেহমুদ মাদানী কিয় দিলে, কেনেকে পাৰিলে? মুখ্যমন্ত্ৰীক এই প্ৰশ্নই কৰিব খুজিছোঁ। আৰু সেইকাৰণে এই কথাটো যেতিয়া এক্সপ'জ হ'ল, মুখ্যমন্ত্ৰীৰ স্তাৱক বাহিনী, তথাকথিত মুখ্যমন্ত্ৰী যিসকলে তেওঁক বেক কৰে, তেওঁক প্ৰটেকশ্যন দিবৰ কাৰণে উঠি পৰি লাগিছে, কিছু সংবাদ গোষ্ঠীও এই কথাটোক তেওঁলোকে এটা বেলেগ দৃষ্টিভংগী দিবলৈ উঠি পৰি লাগিছে। আমাৰ মৌলিক প্ৰশ্ন, 144 ধাৰা কিয় প্ৰয়োগ নকৰিলে, কিয় কৰায়ত্ব কৰিব নোৱাৰিলে, কিয় তেওঁক নজৰবন্দী বা গৃহবন্দী কৰি ৰাখিব নোৱাৰিলে? তেওঁ সংবাদ মেলত মোক কৰায়ত্ব কৰে বুলি প্ৰত্যাহ্বান জনোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ কলিজা কিয় নহ'ল মেহমুদ মাদানীক কৰায়ত্ব কৰিবৰ কাৰণে? মুখ্যমন্ত্ৰীয়ে যিকোনো ধৰণৰ পৰিৱেশ, আগতেও 144 ধাৰা দিছে। 144 ধাৰা দিলে য'ত এনেকুৱা ধৰণৰ প্ৰৰোচনামূলক মন্তব্য দিয়া ব্যক্তি আহিলে লগে লগে কৰায়ত্ব কৰিব লাগে বা যাবলৈ বাধা দিব লাগে। কাৰণ মেহমুদ মাদানীয়ে ইতিমধ্যে এনেকুৱা প্ৰৰোচনামূলক মন্তব্য, উচতনিমূলক মন্তব্য দিয়া ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে কৈছে। তেওঁক চেলেঞ্জ দিছে, তেওঁক ভাবুকি দিছে। আৰু তেওঁ যদি গোৱালপাৰালৈ আহিলে 144 দিয়া আছে, তেওঁক কিয় বাধা দিয়া নাই, তেওঁক কিয় কৰায়ত্ব কৰা নাই, তেওঁ কিয় বৰঝাৰ বিমানবন্দৰৰ পৰা তালৈ নগ'ল, তাৰ পৰা কেনেকৈ ধুনীয়াকৈ আহি পিনে গুৱাহাটীত সংবাদমেল দিব পাৰিলে? যিটো জেগালৈ তেওঁ গৈছে তালৈ কাকো যাবলৈ দিয়া নাই, আনকি সাহায্য দিয়া মানুহকো যাবলৈ দিয়া নাই। মেহমুদ মাদানীয়ে ৰাজআতিথ্য নাপালে, হিমন্ত বিশ্ব শৰ্মাৰ সহযোগিতা নহ'লে সেই ঠাইলৈও যাব নোৱাৰে, আল চালামৰ পিছফালেও থাকিব নোৱাৰে, আৰু তাত থাকিলেও কেনেকৈ নিৰাপত্তা দি শ্ৰীৰামপুৰৰ পৰা গোৱালপাৰালৈ অনা হ'ল। এই গোটেই কথা বতৰাবোৰে উত্তৰ বিচাৰিছোঁ। 144 দি থোৱা অৱস্থাটো কিয় বাধা দিয়া নহ'ল, কিয় কৰায়ত্ব কৰা নহ'ল, কিয় ফ্ৰী মুভমেণ্ট দিয়া হ'ল? য'লৈ আনক যাবলৈ বাধা দিয়ে তাত কিয় মেহমুদ মাদানীক যাবলৈ দিয়া হ'ল? এই প্ৰশ্ন আমি উত্থাপন। বদৰুদ্দিন আজমলৰ যিটো গৃহ য'ত থাকে, তেওঁ সচৰাচৰ গোৱালপাৰা ভ্ৰমণ যেতিয়া কৰে, আল চালাম হস্পিটেলৰ পিছফালে থকা তেওঁলোকৰ ৰেচিডেঞ্চিয়েল এৰিয়াতে থাকে। তেওঁ যিটো ঘৰত আনকালে গৈ থাকে সেইটো ঘৰতে তেওঁলোকে 7 গৰাকী প্ৰতিনিধি গৈ তাতে আশ্ৰয় লৈছিলে। সোমোৱাৰ লগে লগে গাড়ীবোৰৰ যেতিয়া সম্ভেদ দেখিলে, বহু মানুহ গ'ল, বহু যেতিয়া খবৰ চবৰ চাৰিওফালে জুইৰ নিচিনা বিয়পি পৰিলে, 8:21 জমিয়ত উলেমা হিন্দৰ তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত তেওঁলোকে টুইট কৰিছে, যিটো আপোনালোকে প্ৰচাৰ কৰিছে। সাধাৰণতে জমিয়তৰ সভাপতি অসমলৈ আহিলে আগতীয়াকৈ ষ্টেটমেণ্ট দিয়ে, আগতীয়াকৈ গোটেই কথাবোৰ জনায়, তেওঁলোকৰ অফিচিয়েল যিটো কাৰ্যসূচী আগতীয়াকৈ ঘোষণা কৰে যে আমি যাম। তেওঁলোকে যদি ভাল কামৰ কাৰণে আহিছিলে, দিনৰ পোহৰত আহিব লাগিছিল, গুৱাহাটী বৰঝাৰ নামিয়ে তেওঁ ক'ব লাগিছিলে, তেওঁলোকে আগতীয়াকৈ ক'ব লাগিছিলে যে আমি খবৰ ল'বলৈ গৈছোঁ। কিন্তু ইয়াৰ লগত যে এটা অন্তৰ্নিহিত এজেণ্ডা জড়িত হৈ আছে, সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আছে, সেইটো প্ৰমাণ হৈছে। আৰু এই গোটেই অংকটোৰ লগত অসমৰ মুখ্যমন্ত্ৰী জড়িত। এবাৰ আজমলৰ মুখখন সাম্প্ৰদায়িকতাৰ নামত ব্যৱহাৰ কৰিব নোৱাৰে, সেইকাৰণে মাদানী বা আন এনেকুৱা ধৰণৰ ব্যক্তিক তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে। আমি সকলো সাম্প্ৰদায়িকতাৰ বিৰোধী। মুছলমান যিসকল ব্যক্তিয়ে সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে, যিসমূহ সংগঠনে সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পাব খুজিছে, তেওঁলোকৰো তীব্ৰ বিৰোধী। যিসকল হিন্দু মানুহ বা হিন্দু সংগঠনে সাম্প্ৰদায়িকতা বিয়পাব খুজিছে, তেওঁলোকৰ বিৰোধী। একেলগতে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িকতাৰো আমি বিৰোধী, লগে লগে আজমল আৰু মাদানীৰ সাম্প্ৰদায়িকতাৰো আমি বিৰোধী। আমি সাম্প্ৰদায়িকতাৰ সামূহিকভাৱে বিৰোধিতা কৰোঁ।